নমস্কাৰ বন্ধু বান্ধৱীসকল এলপি আৰু ইউপিৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব মেধা তালিকা কেতিয়াকৈ প্ৰকাশ পাব এই কথাটো যিসকলে আবেদন কৰিছে সেই প্ৰাৰ্থীসকলে সঘনাই কমেণ্ট ছেকশ্যনত সুধি থাকে আৰু যিহেতু আবেদন কৰা যথেষ্ট দিন হ'ল এতিয়া তেওঁলোক অধীৰ আগ্ৰহেৰে বাট চাই আছে কেতিয়াকৈ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নটিফিকেশ্যন ওলাব বা মেধা তালিকা প্ৰকাশ পাব গতিকে এই সম্পৰ্কত বিভিন্নজন প্ৰাৰ্থীয়ে গুৱাহাটীৰ বিগত দুই এদিনত তেওঁলোকে DW অফিচ ভিজিট কৰিছে আৰু তেওঁলোকৰ পৰা জানিব পৰা মতে DW কিন্তু কোনো ধৰণৰ অফিচিয়েল ইনফৰমেশ্যন তেওঁলোকে জনাব বিচৰা নাই বিশেষত মৌখিকভাৱে আৰু যি তেওঁলোকে জনাব সেই কথা তেওঁলোকে ৱেবছাইট চেক কৰি থাকিবলৈ কৈছে অৰ্থাৎ যেনেদৰে বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰত হঠাতে বিজ্ঞাপন প্ৰকাশ পাইছিল গতিকে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰতো তেওঁলোকে ৱেবছাইটৰ যোগেদি DWৰ অফিচিয়েল ৱেবছাইটৰ যোগেদি তেওঁলোকে জনাব এই কথাটো জানিব পৰা গৈছে আৰু বাকি তেওঁলোকে মৌখিকভাৱে কোনো ধৰণৰ ইনফৰমেশ্যন শ্বেয়াৰ কৰা নাই বা কৰিব বিচৰা নাই গতিকে এটা কথা স্পষ্ট যে এই সংক্ৰান্তত যি ইনফৰমেশ্যন DWয়ে শ্বেয়াৰ কৰিব তেওঁলোকে অফিচিয়েল ৱেবছাইট যোগে কৰিব আৰু এতিয়া যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছে তেওঁলোকৰ এতিয়া কি কৰিব লাগিব গতিকে তেওঁলোকে বৰ্তমান সময়ত শিক্ষামন্ত্ৰী মহোদয় অথবা মুখ্যমন্ত্ৰী মহোদয় বিভিন্ন ঠাইত যেতিয়া ভ্ৰমণ কৰে তেতিয়া তেওঁলোকে সাংবাদিকৰ যোগেদি বা তেওঁলোকে লগ কৰি এই কথাটো সুধিব লাগিব যে ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব বা মেধা তালিকা কেতিয়াকৈ প্ৰকাশ পাব DW ইয়াৰ কেইমাহমানৰ আগতে তেনেধৰণৰ প্ৰশ্ন যেতিয়া সুধিছিলে তেতিয়া তেওঁ পৰা আমি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এটা উত্তৰ পাইছিলোঁ তেতিয়া তেখেতে কৈছিলে যে আবেদন কৰা 2 মাহহে সময় হৈছে গতিকে এতিয়াও সেই তেনেধৰণৰ ইনিচিয়েটিভ ল'ব লাগিব মুখ্যমন্ত্ৰী মহোদয় বিভিন্ন কামত বিভিন্ন জিলাৰ বিভিন্ন ঠাইত যিহেতু ভ্ৰমণ কৰে সেই সময়ত তেখেতৰ পাৰিলে অফিচিয়েল এটা এপইণ্টমেণ্ট লৈ অথবা তেখেতক লগ কৰি এই কথাটো সুধিব লাগিব আৰু শিক্ষামন্ত্ৰী মহোদয়কো তেনেদৰে সুধিব লাগিব তেতিয়া শিক্ষামন্ত্ৰী মহোদয় বিশেষত মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এই সম্পৰ্কত ইনফৰমেশ্যন ল'বলৈ চেষ্টা কৰিব লাগিব আৰু যথেষ্ট ভদ্ৰভাৱে তেখেতক প্ৰশ্ন সুধি এই সম্পৰ্কত তথ্য ল'বলৈ চেষ্টা কৰিব লাগিব আৰু আমাকো বিভিন্নজনে কয় যে আপোনালোকে অফিচিয়েল ইনফৰমেশ্যন ল'বলৈ চেষ্টা কৰক আমাৰ ফালৰ পৰাও আমি নিৰন্তৰ প্ৰচেষ্টা ৰাখিছোঁ আৰু তাৰ এটা অংশ হিচাপে আজি আপোনালোকক এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ যে DWৰ ফালৰ পৰা মৌখিকভাৱে কোনো ধৰণৰ ইনফৰমেশ্যন তেওঁলোকে শ্বেয়াৰ কৰা নাই বা কৰিব বিচৰা নাই যি ইনফৰমেশ্যন তেওঁলোকে এই সম্পৰ্কত দিব অফিচিয়েল ৱেবছাইটতে প্ৰকাশ পাব অফিচিয়েল ৱেবছাইট চেক কৰিব এনেধৰণৰ এটা ইনফৰমেশ্যনহে আহিছে গতিকে আপোনালোকো যদি কোনোবাই এই দিনত গুৱাহাটীৰ আশে-পাশে ওচৰৰ জিলাৰ গুৱাহাটী বিশেষত DW অফিচ ভ্ৰমণ কৰে তেতিয়া আপোনালোকে কমেণ্ট ছেকশ্যনত কি উত্তৰ পালে জনাব লগতে যদি কমেণ্ট ছেকশ্যনত লিখিবলৈ বেয়া পায় আপোনালোকে আমাৰ চেনেলৰ যিটো ইমেইল আইডি আছে ইমেইল আইডিত মেইল কৰি জনাব পাৰিব প্ৰথমবাৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি